নমস্কাৰ DY 365 দৃষ্টিপাত অনুষ্ঠানৰ সৈতে মই প্ৰাণজিৎ শইকীয়া কৰোনাৰ সংহাৰ এতিয়া বিশ্বজুৰি সম্প্ৰতি ভাৰতত আৰম্ভ হৈছে কৰোনাৰ দ্ৰুত সংক্ৰমণ দেশত আক্ৰান্তৰ সংখ্যা ইতিমধ্যেই 2 লাখ অতিক্ৰম কৰিছে প্ৰথমজন আক্ৰান্ত চিনাক্ত হৈছিল 30 জানুৱাৰীত আৰু সেই 30 জানুৱাৰীৰ প্ৰথমজন আক্ৰান্তৰ পৰা 1 লাখ আক্ৰান্ত দেশত হ'বলৈ 110 দিন লাগিল আৰু 1 লাখৰ পৰা 2 লাখ আক্ৰান্ত হ'বলৈ লাগিল মাত্ৰ 15 দিন এই সংখ্যাৰ পৰাই আপোনালোকে অনুমান কৰিব পাৰে কি ভয়ংকৰভাৱে কৰোনাই সংহাৰ চলাব পাৰে এতিয়া বিশ্বজুৰি আসলতে অভিযান চলিছে চৰ্চা চলিছে ৰিসাৰ্চ চলিছে কৰোনাৰ ঔষধ আৰু প্ৰতিষেধকৰ সন্ধানত দেখে দেখে চিকিৎসা বিজ্ঞানীসকল ব্যস্ত হৈ পৰিছে কিন্তু কোনেও নাজানে কৰোনাৰ প্ৰতিষেধক সম্ভৱ হ'বনে নাই বা ঔষধ কেতিয়াকৈ ওলাব কিমান দীঘলীয়া সময় প্ৰয়োজন হ'ব তাৰ বাবে সকলোৱে অধীৰ আগ্ৰহে ৰৈ থকা এই বিষয়টো সন্দৰ্ভত আমি আজি আলোচনা কৰিম দৃষ্টিপাত অনুষ্ঠানত এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ সৈতে আছে মেডিচিন বিশেষজ্ঞ ডক্টৰ চন্দনা শৰ্মা ডাঙৰীয়ানী আমাৰ সৈতে আছে আয়ুৰ্বেদিক কলেজৰ অধ্যাপক ডক্টৰ অনুপ বৈশ্য ডাঙৰীয়া আমাৰ সৈতে আছে ডক্টৰ নন্দ কুমাৰ মিশ্ৰ হোমিওপেথিক কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু আমাৰ সৈতে আছে প্ৰাক্তন মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকা তিনিজন বিশেষজ্ঞ চিকিৎসকৰ মাজত মহাদেৱ ডেকা কিয় হেয়া স্বাভাৱিকতে এটা প্ৰশ্ন হ'ব পাৰে মই সেই প্ৰশ্নটো সন্দৰ্ভত ক'ব বিচাৰিছো যে বিশ্বজুৰি এটা কথা ইতিমধ্যে প্ৰমাণিত হৈছে যে কৰোনা প্ৰতিৰোধত গুৰুত্বপূৰ্ণ ভূমিকা লয় শৰীৰৰ প্ৰতিৰোধ ক্ষমতাই আৰু প্ৰতিৰোধ ক্ষমতা কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই ক্ষেত্ৰত শৰীৰ চৰ্চা এজনৰ যথেষ্টখিনি ক'বলগীয়া থাকে বা আমাৰ সাধাৰণ লোকে তেওঁৰ পৰামৰ্শ ল'ব পৰা অৱস্থাত থাকে সেই বিষয়ে আমি আটাইকেইজন মোৰ পেনেলিষ্টকে মই মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ডক্টৰ শৰ্মা মই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ একেবাৰে সাধাৰণভাৱে যদি মই আপোনাক প্ৰশ্ন কৰোঁ যে এই মহামাৰীৰ প্ৰতিষেধক সম্ভৱ হ'বনে নাই এই সম্পৰ্কীয় গৱেষণাই আপোনাৰ দৃষ্টিত এই মুহূৰ্তলৈকে কিমান অগ্ৰগতি লাভ কৰিছে এতিয়ালৈকে যিমানখিনি ৰিচাৰ্চ চলি আছে প্ৰতিষেধকৰ ক্ষেত্ৰত ভেকচিনেশ্যনৰ ক্ষেত্ৰত গোটেইখিনি খুব ৰেপিড ৱেট আৰম্ভ হৈছে আৰু আৰম্ভ হৈছে কিন্তু যিখিনি আমি এতিয়ালৈকে ৰিজাল্টছ দেখিছোঁ বা যিখিনি চৰ্চা চলিছে নেক্সট ইয়াৰ এবছৰ বা 1.5 বছৰলৈকে কোনো ভেকচিন এতিয়ালৈকে আমি চকুৰ আগত দেখা নাই আৰু অলৰেডি কোৱা হৈছে যে যদিও ভেকচিনেশ্যন বহুতকেইটা জেগাত খুব ৰেপিডলি কাম চলি আছে কিন্তু হিউমেন ট্ৰায়েলছত এতিয়াও তাৰ ফলাফলটো আহি পোৱাহি নাই গতিকে আমি another 1 year or 1.5 years হয়তো ৰখিব লাগে ভেকচিনেশ্যনৰ ক্ষেত্ৰত আৰু এণ্টিভাইৰেল যিটো মানে মেডিচিনৰ ক্ষেত্ৰত কৈছোঁ বহুতকেইটা মেডিচিন এতিয়াও ট্ৰায়েল ফেজত আছে কিন্তু এজ অফ নাও আজিলৈকে কোনো এটা মেডিচিন কৰোনা চাৰ্ছ কৰোনা ভাইৰাছটোৰ এগেইনষ্টে এক্টিভলি যে তেওঁ কাম কৰিছে ভাইৰাছটোৰ এগেইনষ্টে এতিয়ালৈকে প্ৰুফ হোৱা নাই গতিকে এতিয়াও মানে আমি ভেকচিনেশ্যন আৰু এণ্টিভাইৰেল এই দুইটাৰ ক্ষেত্ৰতে একো ক'ব পৰা পৰিস্থিতিত আহি পোৱা নাই হয় আপোনাৰ কথাৰ পৰা মই এটা কথাই অনুমান কৰিব পাৰিছোঁ যে অন্তত এবছৰলৈকে আমি এবছৰ 1.5 বছৰ অৰ ইট মে টেক লংগাৰ এতিয়াও ক'ব পৰা হোৱা নাই এতিয়া HIV ভাইৰাছৰ ভেকচিন আজিলৈকে ওলোৱা নাই 1993 পৰা ট্ৰায়েলছ আৰ ষ্টিল গোয়িং অন গোটেই ভাইৰাছ এটাৰ এগেইনষ্টে ভেকচিনেশ্যন ওলোৱাটো খুবেই দিগদাৰ কাৰণ বহুতকেইটা ষ্ট্ৰেইন থাকে আৰু ভেকচিনেশ্যনটো কিমান দূৰ এফেক্টিভ হয় কিমানখিনি প্ৰটেক্টিভ ইমিউনিটি দিয়ে বহুত কমপ্লিকেটেড এই গোটেই ইছ্যুখিনিয়ে লৈ পেলাই সেইকাৰণে আজিলৈকে এজ অফ নাও আমি কোনো ভেকচিনৰ এফেক্টিভিটি এতিয়ালৈকে দেখা নাই ডক্টৰ বৈশ্য ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ কৰোনাৰ বিৰুদ্ধে যিখন সংগ্ৰাম মানৱ সমাজে আৰম্ভ কৰিছে তাত অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আয়ুৰ্বেদে কৰোনাৰ পৰা মানৱ জাতিক মুক্তি দিয়াৰ এই প্ৰক্ৰিয়াটোত আয়ুৰ্বেদে কি ধৰণৰ এটা ভূমিকা ল'ব পাৰে চাওক পোনপ্ৰথমতে মই ক'ব বিচাৰিছোঁ যে যেতিয়া আমি অলৰেডি আমি গম পাইছোঁ যে ই এক ভাইৰাছজনিত ৰোগ হয় আৰু ভাইৰাছটো হৈছে আপোনাৰ ফ্লু জাতীয় এক ভাইৰাছ আৰু ভাইৰাছটোৰ আক্ৰমণৰ ফলত আল্টিমেটলি আমাৰ শৰীৰৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা এই ক্ষমতাটো কমি যায় এতিয়া মূল কথাটো আমি সকলোৱে দেখিছোঁ যে সকলোৱে এটা কথাৰ ওপৰত খুব গুৰুত্ব দিছে যে ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ বঢ়াব পাৰি সেইটোৰ ওপৰত গুৰুত্ব দিছে আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো অলৰেডি কৈছে যে আয়ুষ মন্ত্ৰালয় যিটো আমাৰ ঘোষণা কৰিছে কিছু কেতবোৰ মানে নিয়মানুৱলী তেওঁ পালন কৰাৰ কথা কৈছে মানে এইখিনি যদি ভালকৈ পালন কৰা হয় নিশ্চয় এই ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব আৰু ইয়াতে আচলতে কি হৈছে ইয়াত যিবিলাক কথা কোৱা হৈছে আচলতে খুব ডাঙৰ একো কোৱা নাই আমাৰ যিখিনি দ্ৰব্য আমাৰ আশে পাশে পোৱা যায়
বা যিখিনি দ্ৰব্য আমি আমাৰ কিটচেনতে পাওঁ তেনেকুৱা ধৰণৰ কেতবোৰ কথা কৈছে আৰু কেনেকৈ আমি নেজেল মিউক'জেল বেৰিয়াৰ আমাৰ নাকেৰে ভাইৰাছটো সোমায় গতিকে নাকেৰে সোমালে বা মুখেৰে সোমালে ভাইৰাছটো মাল্টিপ্লিকেশ্যন হয় মাল্টিপ্লিকেশ্যন হ'লে আল্টিমেটলি ই ভিতৰলৈ প্ৰৱেশ কৰিব গতিকে আমি যদি নাকেৰে সোমাওঁতে আৰু মুখেৰে সোমাওঁতে আমি যদি কিছু প্ৰতিৰোধ কৰিব পাৰোঁ তে আয়ুষ মন্ত্ৰালয়ে কৈছে যে আপোনালোকৰ মানে নাকেৰে সোমোৱাৰ কাৰণে আপুনি এটা কাম কৰক যাতে নেজেল ভেপাৰ কিছুমান কথা কৈছে হালধি লগতে সেইখিনি মই পাতিম নিশ্চয় সেই বিষয়ে মোক প্ৰশ্ন সুধিবলগীয়া আছে মই ডাক্তৰ মিশ্ৰ আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ গৱেষণাটো কি পৰ্যায়ত আছে কৰোনা প্ৰতিৰোধত বা নিৰাময়ৰ ক্ষেত্ৰত হোমিওপেথিক চিকিৎসাই অনাগত সময়ত কি ভূমিকা ল'ব বুলি আপুনি আশাবাদী হোমিওপেথিক সিস্টেমত বহুত কেইটা প্ৰিভেণ্টিভ মেডিচিন ভাইৰাছৰ এগেইনষ্টত প্ৰিভেণ্টিভ মেডিচিনটো বহুত আগৰ পৰা চলি আছে যেনেকৈ ডেংগুৰ কাৰণে আৰ্ছেনিক এলবাম চিকেন গুনিয়াৰ কাৰণে ইউপেটৰিয়াম জাপানিজ এনকেফেলাইটিছ কাৰণে জেলচিমিয়াম চিকেন পক্সৰ কাৰণে ভেৰিঅলিনাম সকলোৱে মানে বিচাৰি আহে আৰু মানে চিকেন পক্সৰ কাৰণে দিয়ক আৰু মিজিলছৰ কাৰণে মেলেণ্ড্ৰিনাম কলেৰাৰ এটা সময়ত মানে ইণ্ডিয়াত মানে কণ্ট্ৰল কৰাৰ কাৰণে হোমিওপেথিক আহিছিল ফাদাৰ মুলাৰ কৰিছিলে আৰু অসমত মই আই ৱাজ দ্য মেম্বাৰ অফ দ্য টিম যেতিয়া মানে মেলেৰিয়া হৈছিলে তেতিয়া আমি গৈছিলোঁ মেলেৰিয়াৰ কাৰণে প্ৰিভেণ্টিভ লৈ পেলাই আৰু তাৰপিছত চন্দ্ৰমোহন পাটোৱাৰী ছাৰে তেতিয়া হেল্থ মিনিষ্টাৰ আছিলে আমাৰ কলেজ 3খন গভৰ্ণমেণ্ট কৰিলে মানে ইমান ভাল ৰিজাল্ট হ'ল চ' ইট ইজ এ ভাইৰাছ আৰু যেনেকৈ বেলেগ ভাইৰাছৰ মানে আমাৰ প্ৰিভেণ্টিভ মেডিচিন আছে এফেক্টিভ মেডিচিন আছে তেনেকৈ আমাৰ এইটোৰ কাৰণেও এফেক্টিভ মেডিচিন আছে আৰু অকল প্ৰিভেনশ্যন নহয় যদি এফেক্টেড মানুহ হৈছে তেতিয়াহ'লে কিয়ৰ কৰিব পৰা অৱস্থাতো আমি আছোঁ বাট লগত মানে আমাৰ বেলেগ যিটো সুবিধা দৰকাৰ হ'লে মেনেজমেণ্ট পাৰ্টখিনি আৰু মানে মেনেজমেণ্ট পাৰ্টখিনিতো সুবিধা দিব লাগিব যেনেকৈ ভেণ্টিলেটাৰ আছে বা ICU সুবিধা আছে হোমিওপেথিক ইনষ্টিটিউশ্যন সেইবিলাক মানে বেছি ভাল কৰিব পৰা নাই কাৰণে পেচেণ্ট ল'ব পৰা নাই কাৰণ এডিশ্যনেল যিটো সুবিধা সেইখিনিতো চবৰে দৰকাৰ হ'ব এতিয়া ভেণ্টিলেটাৰৰ প্ৰয়োজনটো হোমিওপেথিক ডক্টৰ ট্ৰিটমেণ্ট কৰিলেও হ'ব এলোপেথিক কৰিলেও হ'ব আয়ুৰ্বেদিক কৰিলেও হ'ব য'ত লাগে তাত লাগে আৰু মানে চ' উই ফিল যে মানে এইটো মেডিচিন আমাৰ প্ৰিভেণ্টিভ মেডিচিনটো এফেক্টিভ মেডিচিন আছে আৰু মাৰ্কেটত এতিয়া মানে বহুত মানুহে বহুত ধৰণৰ ৰিচাৰ্চ হৈ আছে নে নাই কৰোনা ৰিচাৰ্চটো হৈ আছে কিন্তু কথা হৈছে যে ৰিচাৰ্চৰ প্ৰব্লেমটো হৈছে কি 90% বা 85% কেছ এচিমটমেটিক আহিছে এচিমটমেটিক কেছততো ৰিচাৰ্চ কৰিবৰ কাৰণে সুবিধা নাই কাৰণ চিমটমৰ ওপৰত বেছ কৰি পেলাইহে ট্ৰিটমেণ্টটো কৰা হয় এতিয়া আমাৰ যেতিয়া যিটো চিমটমেই নাপাওঁ আমি তেতিয়াহ'লে বেলেগ এটা পন্থা আছে দেট ইজ নন এজ কনষ্টিটিউচনেল ৱে অফ ট্ৰিটমেণ্ট তাৰ মানসিক শাৰীৰিক ফেমিলি বেকগ্ৰাউণ্ড ইচ্ছা অনিচ্ছা কি আছে ডিজায়াৰ এভাৰশ্যন ৰিয়েকশ্যন টু দ্য চাৰ্কামষ্টান্সেছ সেইবিলাক চিমটমছ লৈ পেলাই কনষ্টিটিউচনেল মেডিচিন উলিয়াব পাৰি এণ্ড দেট ইজ ছাপ'জ টু বি এফেক্টিভ তাৰ কাৰণে মানে গভৰ্ণমেণ্টৰ পৰা আমাৰ পাৰ্মিশ্যনটো এতিয়া উই আৰ ৱেইটিং ফৰ দ্য পাৰ্মিশ্যন যে লাৰ্জ স্কেলত মানে আমি কেছটো হেণ্ডেল কৰিব লাগিব আৰু আপোনাৰ সাজু আছে হয় 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 মই মহাদেৱ ডেকা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ বিশেষজ্ঞসকলে ইতিমধ্যে কৈছে আৰু বিশ্বজুৰি এইটো প্ৰমাণিত হৈছে যে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি এই মুহূৰ্তত কৰোনা বিৰোধীৰ সংগ্ৰামখনৰ অন্যতম মূল কথা শৰীৰ চৰ্চাৰে এজন মানুহে নিজৰ প্ৰতিৰোধ ক্ষমতা কিমান বৃদ্ধি কৰিব পাৰে আচলতে আমি সকলোৱে জানো শৰীৰ চৰ্চাটো বুলি ক'লে আচলতে শৰীৰ চৰ্চা বুলি ক'লে যে অকল ৱেট ট্ৰেইনিং কৰা বা এক্সাৰচাইজ কৰা জিমত যোৱা এনেকুৱা নহয় আমি অ'পেন এয়াৰত বাইদেউ ক'লে দৌৰে গতিকে সেনেকৈ আমি আমাৰ যিটো ইমিউনিটিটো বুলি যিটো কয় আচলতে কি হয় যেতিয়া আমি এক্সাৰচাইজ কৰোঁ বা সেনেকুৱা ধৰণৰ যদি কিবা ফিজিকেল এক্টিভিটি কৰোঁ তেতিয়া বডিত আমাৰ টেম্পাৰেচাৰটো অকণমান বাঢ়ি থাকে আৰু কি হয় লগে লগে এটা আমি জানো যে এক্সাৰচাইজ কৰি অহাৰ লগে লগে মানুহজন ফূৰ্তি পায় মানে তাত যিটো এটা হৰমন ৰিলিজ হয় যিটো এণ্ডৰফিন বুলি কয় লাফিং হৰমন সেই হৰমনটো ৰিলিজ হোৱাৰ লগে লগে মানুহজন বহুত এক্টিভ হৈ যায় আৰু তাক সচৰাচৰ বেমাৰে মানে ইমান জল্দি এইটো হেৰি কৰিব নোৱাৰে গতিকে যদি আমি নিয়মিতভাৱে ৱৰ্কআউট কৰোঁ এক্সাৰচাইজ কৰোঁ তেতিয়াহ'লে কি আমি ইনাৰ ভিতৰৰ পৰা যিটো আমাৰ যিটো শক্তি সেই শক্তিটো বৃদ্ধি পায় এনেও এক্সাৰচাইজ কৰা মানুহবিলাক অলপ বিন্দাছ হয় যে আমি ইমান ধুনীয়া ফিজিক ইমান ধুনীয়াকৈ আছোঁ কি বেমাৰ হ'ব সেই যে এটা ভাৱ এটা হয় যে আৰে মইতো ফিট
মই ধুনীয়াকৈ আছোঁ, ধুনীয়াকৈ খাইছোঁ, ধুনীয়াকৈ এক্সাৰচাইজ কৰিছোঁ, গতিকে মোৰ বেমাৰ বোলে অলৰেডি মানসিক এটা শক্তি থাকে। অলৰেডি Positivity এটা পজিটিভিটি আৰু সেইটোৱে মেইন বস্তু আচলতে ইমিউন ছিষ্টেম বুলি যিটো কৈ আছে মানুহে, আমাৰ যদি সাহস থাকে, আমাৰ যদি ফূৰ্তি থাকে, লাইফষ্টাইল ভাল থাকে, সেইটোৱে ইমিউনিটি। আৰু ইমিউনিটিৰ কাৰণে অকল এইটো নহয় যে আমি লগতে Exactly, এজন মানুহে যদি ভাবে মই যদি এতিয়াৰ পৰা আৰম্ভ কৰোঁ যে মোৰ মূৰটো বিষাইছে নেকি, সঁচাকৈ বিষাই যাব। 3 ঘণ্টা বা 2 ঘণ্টা পিছত সাংঘাতিক মূৰৰ বিষ। আৰু প্লাছ তাৰ লগত এইটো আছে যে অকল যে এক্সাৰচাইজ কৰিলে আমি সুস্থ এনেকুৱা নহয়, ডায়েটৰো কথা আছে। আগত মই 2-3খন জাৰ্নেল পঢ়িছোঁ, তেখেতসকলে কৈছে যে আমাৰ যদি ফুড হেবিটটো বেয়া হয়, মানে যদি আমি মিঠা জাতীয় খাদ্য বা ফাষ্ট ফুড মানে ৰিফাইণ্ড ফুড জাতীয় খাদ্য খাওঁ, তেতিয়াহ'লে এভাৰেজ মানুহৰে উইদিন 15 মিনিটছত 90% ইমিউন ছিষ্টেমটো ডাউন হৈ যায়। ইট লাষ্ট আপ টু 2 আৱাৰ্ছ। গতিকে আমি সেনেকুৱা ধৰণৰ খোৱা খাদ্যবিলাক যদি এতিয়া নাখাওঁ, মিঠা ফাষ্ট ফুড, আমি এতিয়া ঘৰত বহি আছোঁ, মেক্সিমাম মানুহে কি একো নাই দে মিঠাই এটা দেচোন খাওঁ, সেই ছিষ্টেমটো হৈ আছে, সেইটোও হ'ব নাপায় আচলতে। আমি ফুড হেবিটটো আমাৰ বহুত ধুনীয়াকৈ আমি যদি কৰোঁ আৰু যদি এটা হেল্ডি লাইফষ্টাইল কৰোঁ, এভৰিডে যদি 1.5 আৱাৰ এক্সাৰচাইজ কৰোঁ, মই বোলো কৰোণাটো পৃথিৱীৰ পৰা ইমান জল্দি নাযায়। গতিকে ছাৰ্ভাইভ কৰিবৰ কাৰণে আমি জিমত যাবই লাগিব, ৱৰ্কআউট কৰিবই লাগিব, ভালকৈ খাবই লাগিব, ভাল লাইফষ্টাইল ল'বই লাগিব। হয়, মই আকৌ ডাক্তৰ শৰ্মা আপোনাৰ ওচৰলৈ আহিছোঁ। সাধাৰণ মানুহে জানিব বিচৰা এটা কথা মই জানিব বিচাৰিছোঁ, সাধাৰণ লোকে হয়তো আমাৰ দৰ্শকসকলেও জানিব বিচাৰিব, সেইটো হৈছে যে সকলোৱে জানে কৰোণাৰ কোনো ঔষধ নাই, কোনো প্ৰতিষেধক নাই, কিন্তু এই সময়ত কি ধৰণে কৰোণাৰ আচলতে চিকিৎসালয়সমূহত চিকিৎসা চলি আছে? কাৰণ আমাৰ বাবে আটাইতকৈ ভাল খবৰটো হ'ল যে মই আৰম্ভণিতে কৈছোঁ যে 2 লাখ আক্ৰান্ত হৈছে আজিৰ দিনটোত, 2 লাখ প্লাছ, আৰু তাৰে 1 লাখ প্লাছ কিন্তু সুস্থ হৈ আহিছে। কি ধৰণে সুস্থ হৈছে এই মানুহবিলাক? হয়, এই কৰোণা ভাইৰাছৰ যিখিনি আপোনাৰ চিমটমেটিক, তাৰে 80%এই এই চিমটমেটিক হৈ থাকে। আৰু আমাৰ অসমত আমি বহুত লাকি যে আমাৰ মোষ্ট অফ দ্য পেচেণ্টছ আমি এই চিমটমেটিক পেচেণ্টছবোৰে বেছিকৈ দেখা গৈছে। কিছুমান ৰাজ্যত যেনেকৈ দিল্লী বা মহাৰাষ্ট্ৰ, তাৰে মৰ্টালিটিটো অলপ বাঢ়ি আছে, বা তাৰে অকণমান ইনফেকশ্যনৰ যিখিনি আপোনাৰ কমপ্লিকেশ্যনছ সেইবোৰো অকণমান আমাৰ ইয়াতকৈ বেছি। গতিকে অসমত উই আৰ লাকি যে টিল নাও এতিয়ালৈকে আমাৰ খুব চিৰিয়াছ পেচেণ্ট বা চিভিয়াৰ কেচেছ এতিয়ালৈকে হোৱা নাই। আৰু এই চিমটমেটিক পেচেণ্টবোৰক দিবৰ কাৰণে আমাৰ হাতত মানে ট্ৰিটমেণ্ট হিচাপে অকল চিমটমেটিক যিটো ৰিলিফ পায় সেইখিনি মেডিচিনে আছে। যেনেকৈ জ্বৰ হৈছে তাৰ কাৰণে পেৰাচিটামল দিছোঁ, বা আপোনাৰ চৰ্দি হৈছে তাৰ কাৰণে কিবা এটা এণ্টিহিষ্টামিনিক টেবলেট দিয়া হৈছে, হাইড্ৰেশ্যনটো মেইনটেইন কৰিবৰ কাৰণে এটা সুষম খাদ্য দিয়া হৈছে। গতিকে এই চিমটমেটিক বা মাইল্ডলি চিমটমেটিক পেচেণ্টবোৰৰ একো তেনেকুৱা বিশেষ ট্ৰিটমেণ্ট নাই আমাৰ অসমত বুলি নহয়, ভাৰতবৰ্ষত বুলি নহয়, পৃথিৱীতে নাই। গতিকে ডেট ইজ এ ষ্টেণ্ডাৰ্ড প্ৰট'কল যে আমি এটা চিমটমেটিক যিখিনি ট্ৰিটমেণ্ট সেইখিনি ট্ৰিটমেণ্ট কৰিছোঁ। এতিয়া ধৰি লওক যিখিনি লক্ষণবিহীন এচিম্পটমেটিক আহিছে, তেওঁলোকৰ পজিটিভ পোৱা গৈছে, তেওঁলোকক কোৱাৰেণ্টাইনত ৰাখিছে বা গভৰ্ণমেণ্টে নিজৰ চিকিৎসালয়লৈ নিছে, তেওঁলোকৰ ক্ষেত্ৰত কি ধৰণৰ চিকিৎসা চলিছে? আৰু তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত নিগেটিভ আহিবৰ কাৰণে, COVID-19টো নিগেটিভ আহিবৰ কাৰণে কিবা চিকিৎসাৰ প্ৰয়োজন হয় নেকি? এতিয়ালৈকে একো চিকিৎসাৰ তেওঁলোকক প্ৰয়োজনো হোৱা নাই, আৰু তেনেকুৱা ধৰণৰ কোনো ট্ৰিটমেণ্টো নাই যে কৰোণা নহ'ব বুলি পেলাই। খালি যিটো প্ৰিভেনশ্যনৰ কথা আমি সকলো মানুহৰ কাৰণে কৈ আছোঁ যে সুষম খাদ্য খাব লাগে, এক্সাৰচাইজ কৰিব লাগে, য়োগা কৰিব লাগে, আৰু এটা পজিটিভ এনভাইৰনমেণ্ট এটা ৰাখিব লাগে। কোৱাৰেণ্টাইন চেণ্টাৰবোৰতো গভৰ্ণমেণ্টে সেইখিনি ফেচিলিটি খুব সুন্দৰভাৱে দিছে, আৰু সেইকাৰণে হয়তো আমাৰ এতিয়ালৈকে আমাৰ অসমত সেই যিটো মানে পিকটো আমি এতিয়াও দেখা নাই। আৰু ছেকেণ্ডলি হৈছে কি, আমি বহুতে ভাবে যে কোৱাৰেণ্টাইন চেণ্টাৰত বহুত মানুহ একেলগে ক্লাষ্টাৰ হিচাপে আছে, গতিকে এজনৰ পৰা এজনৰ ইনফেকশ্যন হ'ব পাৰে নেকি। গতিকে সেই ক্ষেত্ৰত গভৰ্ণমেণ্টে বহুত ধুনীয়াকৈ তাত ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰাৰ উপদেশ দিছে, ডেইলি তেওঁলোকৰ ছেশ্যনছ হৈ আছে, কাউন্সেলিং ছেশ্যন কৰিছে। গতিকে এই ক্ষেত্ৰত কোৱাৰেণ্টাইন চেণ্টাৰবোৰত যিখিনি ট্ৰিটমেণ্ট পাবলগীয়া ট্ৰিটমেণ্ট সেই গোটেইখিনি পেচেণ্টসকলে পাইছে। আৰু তাতকৈ বিশেষ কৰিবলগীয়া যিখিনি অলপ চিৰিয়াছ পেচেণ্ট হৈছে হস্পিটেলত ৰাখিছে, যাৰ ধৰি লওক অলপ ৰেছপিৰেটৰী ডিষ্ট্ৰেছটো বাঢ়িছে, ধৰি লওক এতিয়া কৰ্কট ৰোগৰ কেইবাগৰাকীও আহিছিল, হাৰ্ট পেচেণ্ট আহিছিল, তেওঁলোকৰ যিখিনি কোমৰ্বিডিটিজ বুলি কওঁ আমি, হাইপাৰটেনশ্যন, ডায়েবেটিছ বা কেঞ্চাৰ, সেইখিনি ট্ৰিটমেণ্ট লগে লগে ছাইড বাই ছাইড চলি আছে। আৰু যিবিলাক ৰোগৰ খুব উশাহ নিশাহত কষ্ট হৈছে বা ভেণ্টিলেশ্যনৰ প্ৰয়োজন হৈছে, আমাৰ অসমত এতিয়ালৈকে টাচউড এজনৰ বাহিৰে হোৱা নাই, কিন্তু দিল্লী চেলিত সেইখিনি আপোনাৰ যিখিনি আমি জেনেৰেল মেনেজমেণ্ট কৰোঁ, ৰেছপিৰেটৰী ডিষ্ট্ৰেছৰ ARDS হ'লে ভেণ্টিলেশ্যনত লগাওঁ বা নন ইনভেচিভ ভেণ্টিলেশ্যনত লগাওঁ, দ্য ট্ৰিটমেণ্ট প্ৰট'কলটো একে। কৰোণা ভাইৰাছৰ কাৰণে যে কিবা এটা বেলেগ ট্ৰিটমেণ্ট আছে সেনেকুৱা নহয়। হয়,
মই ডাক্তৰ বৈশ্য আপোনাৰ ওচৰলৈ আহিছোঁ এই ৰোগ নিৰাময়ত বা এই ভাইৰাছটোৱে এটেক কৰিলে নিৰাময়ৰ বাবে আয়ুৰ্বেদ শাস্ত্ৰত বা আয়ুৰ্বেদিকত কি ধৰণৰ ঔষধ আছে বা সেয়া প্ৰয়োগ কৰা হৈছে নে নাই? তো প্ৰথমতে কৈছোঁ যে যেতিয়া প্ৰথম ভাইৰাছটো মানে আমাৰ দেখা দিছিলে, যেতিয়া চাইনাত প্ৰথম দেখা দিছিলে নৱেম্বৰ মাহত, তাৰপিছত আমাৰ যেতিয়া ভাৰতবৰ্ষত এটা সম্ভাৱনা কৰা গ'ল যে নিশ্চয় ইয়াতে আহিব, তেতিয়া পোনপ্ৰথমবাৰ কেৰালা গভমেণ্টে, কেৰালাত আমাৰ জানে যে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ কাৰণে খুব বিখ্যাত হয়, কেৰালাত পোনপ্ৰথমবাৰৰ বাবে চিকিৎসকসকলৰ মানে ইয়াত মানে গভমেণ্টে কৈছিল যে আপোনালোকে গোটেইবিলাকে বহি এখন ভাল মানে কি চিন্তা চৰ্চা কৰক। তাৰ কাৰণে কেৰালাই তেওঁলোকে বহুজন চিকিৎসক মানে অনলাইন তেওঁলোকে বহি লৈ তেওঁলোকে এখন গাইডলাইন বনাইছিল, আৰু গাইডলাইন বনাই সেই গাইডলাইনখন গভমেণ্টক কেৰালা গভমেণ্টে দিছিলে। ভাৰত চৰকাৰে মানে যিটো ফ'ল' কৰাৰ আগতে কেৰালা গভমেণ্টে তাত মানে এইটো আৰম্ভ কৰি দিছিলে যে আয়ুৰ্বেদিক চিকিৎসা আৰম্ভ কৰি দিছিলে। তাত কেনেকুৱা ধৰণৰ কৰা হৈছিলে যে যিবিলাক ৰোগী ধৰক মানে কোৱাৰেণ্টাইনত আছে তেওঁলোকক কেনেধৰণৰ মানে কি কৰা যাব, কি মানে বিধি মানা হ'ব, সৰু সৰু কিছুমান কথা, গৰম পানী খাব লাগে, কেতবোৰ সৰু সৰু আমাৰ বনৌষধি কেতবোৰ খাব পাৰি যিবিলাকৰ কোনো ধৰণৰ ছাইড এফেক্ট নাথাকে, তেনেকুৱা ধৰণৰ কথা কৈছিলে। তাৰপিছত কৈছে যিবিলাকে হেল্থ ৱাৰ্কাৰ্ছ আছে, হেল্থ ৱাৰ্কাৰ্ছবিলাকক যিবিলাকে পুলিচ কৰ্মী আছে, হেল্থ ৱাৰ্কাৰ্ছ আছে, তেওঁলোকে কেনেকৈ ধৰণৰ কি ল'ব লাগিব, এনেকুৱা প্ৰিভেণ্টিভ মেজাৰ্ছ দেখিছে। আৰু আপুনি দেখিব যে এতিয়া যদি সংক্ৰমণৰ হাৰ দেখা যায়, সকলোতকৈ ভাল ৰিকভাৰী ইণ্ডিয়াত, সকলোতকৈ ভাল ৰিকভাৰী কেৰালা। ইয়াৰ পিছত দেখা পাইছোঁ যে দিল্লীত অত্যাধিক মানে ৰোগী দেখা দিছিলে। দিল্লী গভমেণ্টে কি কৰিলে, তেওঁলোকে এখন আয়ুৰ্বেদিক মহাবিদ্যালয় আছে, খুব ভাল মহাবিদ্যালয়, চৌধুৰী ব্ৰহ্মপ্ৰকাশ চৰক আয়ুৰ্বেদিক সংস্থান, তাত তেওঁলোকে কৰিলে কি যে তেওঁলোকে যিবিলাক ৰোগীয়ে, যিহেতু ৰিচাৰ্চ এতিয়া মেডিচিন ওলোৱা নাই, গতিকে এতিয়াৰ কথা হৈছে কি ৰিচাৰ্চ নোহোৱাকৈ এজন মানুহক ঔষধ দিয়াটো খুব কঠিন, কাৰণ ৰিচাৰ্চ বেছ আটাইখিনি কথা হ'ব লাগিব। গতিকে দিল্লী গভমেণ্টে কৰিলে যে এটা তেওঁলোকে মানে হেৰি বনালে, ফৰ্মেট এটা বনালে যে যিবিলাকে ইচ্ছাই যে মই আয়ুৰ্বেদিক চিকিৎসা কৰিব বিচাৰোঁ, কাৰণ বাইদেউ আগতে কৈছে যে এতিয়া কোনো ধৰণৰ ঔষধ নাই, কাৰণ ৰোগীজন ভৰ্তি হৈছে, পেৰাচিটামল দিছে বা সামান্য কাহ হৈছে কাহৰ ঔষধ দিছে, গতিকে ৰোগীসকলে কি কৰি থাকিব, গতিকে কিবা কৰিব পাৰে নেকি বা কিছুমান ৰোগীয়ে বিচাৰে নেকি আয়ুৰ্বেদিক ঔষধ খাবৰ কাৰণে। তাৰ কাৰণে কি কৰিছে, তেওঁলোকক প্ৰায় 200জন ৰোগী চৌধুৰী ব্ৰহ্মপ্ৰকাশত ভৰ্তি কৰিছিলে, আৰু আটাইবোৰ COVID-19 পজিটিভ, কিন্তু বহুত চিম্পটমেটিক নহয়, মাইল্ড চিম্পটমেটিক তেওঁলোকক, আৰু তেওঁলোকক স্বাধীনতা দিয়া হৈছিল যে আপোনালোকে আয়ুৰ্বেদিক চিকিৎসা যি কৰে কৰক। তেওঁলোকে কি কৰিছিলে, এটা ঔষধ দিছিলে চমচমনি বটি বুলি, আমাৰ ইয়াতে আচলতে মেইনলি ঔষধটো থাকে গুৰুচি নামৰ এবিধ ঔষধ বনৌষধি, টিন'স্পৰা কৰ্ডিফলিয়া, নেটত চালে আপোনালোকে দেখিব, আৰু এইটোক অমলতা বুলি কয়, আমাৰ ইয়াতে শগুনী লতা বুলি কয়, বিভিন্ন ধৰণে এইটো চৰ্চাৰ বিষয় আহিছে। সেইটোৰে এটা বনোৱা ঔষধ চমচমনি বটি, দুটাকৈ দিনত দুবাৰ, আৰু এবিধ তাৰমানে চাহ বনাই খাব দিছিলে। তাত 3-4বিধ ঔষধি আছিলে, আৰু তেওঁলোকে খোৱাৰ পিছত 14 দিনৰ মূৰে মূৰে তাত পৰীক্ষাটো কৰিছে, আৰু তাত 100% পেচেণ্ট, ইণ্টাৰেষ্টিং কথা, 100% পেচেণ্ট ক'ভিড নিগেটিভ আহিছে। আৰু কেইদিনমান আগতে আমাৰ যিটো স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধন ডাঙৰীয়া তালৈ গৈছিলে, তালৈ গৈ তেওঁ এখন মানে টুইট কৰিছে তেওঁ যে মই আজি খুব সুখী যে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰে গৈ আৰু ইয়াতে আহিছোঁ, মই চাব আহিছোঁ যে ৰোগীসকলক চাব আহিছিলোঁ, চিকিৎসকসকলক চাব আহিছিলোঁ যে ইয়াতে কেনেধৰণৰ কাম কৰিছে, আৰু ৰোগীসকল চিকিৎসকসকলৰ পৰা দেখা পাইছে অতি সুন্দৰভাৱে তাত প্ৰতিজন ৰোগী মানে নিগেটিভ হৈছে। এতিয়া কথাটো হৈছে এনেকুৱা যে যিহেতু চিকিৎসা নাই, আৰু চিকিৎসাত এনেকুৱা ধৰণৰ ঔষধি প্ৰয়োগ নহয় যিবিলাক আমি সদায় খাই থাকোঁ, বনৌষধি ঔষধ, আমি আজি ধৰক ডালচেনিৰ কথা কৈছে, ডালচেনি আমি সদায় খাওঁ, আৰু পিপলি যিটো কথা পিপলি বুলি কৈছে, বা আপোনাৰ গোলমৰিচ যিটো জালুক বুলি কৈছে, জালুক, তুলসীৰ পাত, আমিতো সাধাৰণতে খাই থাকোঁ, ঘৰত আমাৰ কিটচেনত এভেইলেবল, বা তুলসী পাত, এনেকুৱা ধৰণৰ ঔষধ, আৰু ইয়াৰ লগতে এইবিলাক আমি ইজিলি খাব পাৰোঁ। আৰু ইয়াৰ লগতে আপোনাক ক'ব বিচাৰোঁ ছাইড এফেক্ট নাই, কোনো ছাইড এফেক্ট নাই। আৰু এটা কথা মই কওঁ যে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত ফ্লু জাতীয় ঔষধৰ কাৰণে বিভিন্ন ঔষধি আছে, মই কেইটামান ঔষধি কৈছোঁ, ত্ৰিভুৱন কীৰ্তি ৰস, লক্ষ্মী বিলাস ৰস, প্ৰতাপ লংকেশ্বৰ ৰস, এনেকৈ প্ৰায় 1000 ঔষধ আছে যিবিলাক আমি ফ্লুত ইউজ কৰোঁ। কিন্তু কথাটো হৈছে এইটোৱে যে ক'ভিড ভাইৰাছে কাম কৰিব সেইটো কিন্তু ক'ব নোৱাৰি, আৰু কিন্তু এইটো ক্লাছিকেল ঔষধি হয়, ৰিচাৰ্চ আয়ুৰ্বেদ বেছত ৰিচাৰ্চ হোৱা ক্লাছিকেল ঔষধি, নিশ্চয় আমি ইয়াতো ইউজ কৰিব পাৰোঁ। আৰু বিভিন্ন ধৰণৰ ইয়াৰ ওপৰত ভিত্তি কৰি আয়ুষ গভমেণ্টে এখন মানে গাইডলাইন বনাইছে। এই গাইডলাইনখন মই কৈছোঁ যে প্ৰায় অসমৰ প্ৰায় কেইবাখনো মানে ভাৰতবৰ্ষৰ কেইবাজনো চিকিৎসকে আৰু কেইবাজনো মানে বিশেষজ্ঞই পৰামৰ্শ দিছিলে আয়ুষ ডিপাৰ্টমেণ্টক, প্ৰায় 200খন আমিও পঠাইছিলোঁ, প্ৰায় 200খন মানে গাইডলাইন বা প্ৰট'কল বনাইছিলে। এই প্ৰট'কল তেওঁলোকে প্ৰট'কলখন লৈ আয়ুষ ডিপাৰ্টমেণ্টে মই দেখাইছোঁ, আয়ুষ ডিপাৰ্টমেণ্টৰ প্ৰট'কল, ইয়াৰ লগত চেণ্ট্ৰেল কাউন্সিল ফৰ ৰিচাৰ্চ ইন আয়ুৰ্বেদ এণ্ড সিদ্ধা CCRS তেওঁলোকে মিলি এখন গাইডলাইন বনাইছে। এইখন গাইডলাইন নাম হৈছে গাইডলাইন ফৰ আয়ুৰ্বেদা প্ৰেক্টিশ্যনাৰ ফৰ COVID-19। এই গাইডলাইনখনত সম্পূৰ্ণভাৱে কোৱা আছে যে কেনেকৈ কি সময়ত কি চিকিৎসা কৰিব পাৰি বা কি ঔষধ ল'ব পাৰি,
উইথ ৰেফাৰেঞ্চ ইয়াতে ৰেফাৰেঞ্চ আছে প্ৰতিটো পেজত মই দেখাই দিছোঁ ইয়াতে যে প্ৰতিটো পেজত ৰেফাৰেঞ্চ দিয়া আছে যে যদি আপোনাক গৰম পানী খাবৰ কথা কৈছে গৰম পানী কেনেকৈ কাম সেই কৰে কথাখিনি মই আপোনাৰ লগত এইখিনি সেইখিনি মোক সুধিবলগীয়া আছে এতিয়া মানুহে কৈছে এইখনত আপোনাৰ উল্লেখ আছে যে হালধি খাব লাগে হয় হয় তাৰপিছত আপোনাৰ ইলাচিৰ দালচেনিৰ হয়, কথাও হয়, আছে হয়, হয়। জালুকৰ কথা আছে কি ধৰণে খাব লাগে নিশ্চয়। কাৰণ প্ৰতিটো বস্তুৰে হয়তো অতিৰিক্ত নিশ্চয়, খুব বেয়া। অতিৰিক্ত বেয়া মই সেই বিষয়ে আপোনাৰ ওচৰত কথা আপোনাৰ ওচৰলৈ আহিম মই ডাক্তৰ মিশ্ৰ ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ মানে ইতিমধ্যেই বিশেষজ্ঞসকলে ভাইৰাছটো কি ধৰণৰ ভাইৰাছ বহু পৰিমাণে সি চৰিত্ৰ সলনি কৰিছে সেইটো প্ৰমাণিত হৈছে তাৰ মোটামুটি এটা ভাইৰাছটো ধৰা পেলাইছে সেই ভাইৰাছৰ পৰা আক্ৰমণৰ পৰা ৰক্ষা পৰাৰ ক্ষেত্ৰত হোমিওপেথিক চিকিৎসাৰ প্ৰয়োগ হৈছে নেকি মানে অফিচিয়েলি নহ'লেও আৰোগ্য হৈছে নেকি অনঅফিচিয়েলি বহুতকেইটা মেডিকেল কলেজত বহুতকেইখন মেডিকেল কলেজত হোমিওপেথিক মেডিকেল কলেজৰ পৰা ক্লেইম আহিছে তেওঁলোকে মানে কিয়ৰ কৰিব পাৰিছে কিন্তু নাম্বাৰ অফ কেছেছ বহুত বেছি নাই সেইকাৰণে ডাটা উলিয়াই দিয়াটো মানে খুব সহজ নহ'ব 5জন পেচেণ্টত 3জন ভাল হৈছে তো পাৰ্চেণ্টেজটো বহুত হৈ গ'ল ছেকেণ্ড কথা হৈছে যে একিউট কণ্ডিশ্যন যিটো থাকে একিউট ডিজিজ যিটো কোৱা হয় it comes suddenly, acts violently, lasts for a definite period of time, goes with the patient or without the patient, with the medicinal help or without medicinal help. So a patient may get recovered by itself. আজি চিকেন পক্স এজন মানুহৰ ওলাইছে কোনো ট্ৰিটমেণ্ট লোৱা নাই 21 দিনৰ পিছত হয় ভাল হ'ব নহ'লে মৰিব কিবা এটা হ'ব 21 দিনৰ পিছত আৰু হৈ নাথাকে আৰু তেনেকুৱা এইটো ভাইৰেল ডিজিজৰো এটা নেচাৰ থাকিব চ' ইমান সোনকালে ক্লেইম কৰা টান যে দৰৱ দিয়াৰ কাৰণে ভাল হ'ল তাৰ বহুতকেইটা কেছ যদি থাকে তেতিয়াহ'লে বেলেগ কথা কিন্তু কেইটামান কেছত বেছিকৈ যদি মানে আমি দৰৱ দিছোঁ তথাপিও হয়তো 7-8 দিন 10 দিনত ভাল হৈ গৈছে এনেও হৈ যাব পাৰে সেইটো তথ্য সহকাৰে অহা নাই আৰু মানে আৰু কেছবিলাক এচিম্পটমেটিক হোৱাৰ কাৰণে বেছি দিগদাৰ পাইছোঁ আমি চিম্পটম যদি থাকিলেহেঁতেন তেতিয়া বেলেগ কথা ছেকেণ্ড কথা যিটো মানে মেইন কথা হৈছে যে পজিটিভ অৰ্গেনিজম এটা আছে পজিটিভ অৰ্গেনিজম হ'লেই যে বেমাৰ হ'ব তাৰতো মানে নাই আপোনাৰ হাতত যদি ধান দি দিয়া হয় ধানৰ চিড দি দিয়া হয় তেতিয়া গজালিটো নোলায় কিয় নোলায় তাতে মাটি নাই পানী নাই সাৰ নাই যিদিনা এভেইলেবল হ'ব সেইদিনা ওলাব চ' দ্য বেক্টেৰিয়া অৰ ভাইৰাছ মে এণ্টাৰ ইনচাইড আৱাৰ বডি বাট ফেভাৰেবল চাৰ্কামষ্টান্স যেতিয়ালৈকে নাপায় তেতিয়ালৈকে সেইটো মাল্টিপ্লাই কৰিব নোৱাৰে ছাৰ্ভাইভ কৰিব নোৱাৰে আৰু তেতিয়ালৈকে এফেক্ট কৰিব নোৱাৰে বডি ইমিউনিটিৰ কথা আছে ইমিউনিটি এগেইন মানে ইমিউনিটিৰ আমি বহুত কথা পাতিছোঁ ইমিউনিটি বঢ়াবৰ কাৰণে খাদ্যৰ ৰোল আছে তাৰপিছত মানে এইটো ইণ্ডিভিজুৱেল এটা কেৰেক্টাৰ আছে আপোনাৰ ইমিউনিটি মোৰ ইমিউনিটি ডিফাৰেণ্ট হ'ব পাৰে আপুনি ৰেচিয়েল ইমিউনিটি থাকে ইণ্ডিভিজুৱেল ইমিউনিটি থাকে স্পেচিছ ইমিউনিটি থাকে যেনেকৈ ধৰক গৰু মহ কলাৰাৰ পৰা এফেক্টেড নহয় এইটো মানে ইণ্ডিভিজুৱেল এটা মানে স্পেচিফিক অৰ্গেনিজমৰ কাৰণেহে মানে এইটো তেওঁলোকে চেঞ্চিটিভ নহয় আৰু মানে তেনেকুৱাকৈ নেপালী মানুহ যিবিলাক আছে সেইবিলাক যেতিয়া ইণ্ডিয়াত আহিব দে চাফাৰ ফ্ৰম টিবি প্ৰমিনেণ্টলি বাট হুৱেন ইন নেপাল দে ৰেয়াৰলি চাফাৰ ফ্ৰম টিবি জিউজ মানুহ যি পৰিৱেশত থাকে জিউ সমাজৰ মানুহ টিবি নহয় তেওঁলোকৰ টিবি মানে তেওঁ নেচাৰেলি ইমিউনিটি আছে সেইকাৰণে ইমিউনিটি বঢ়াবৰ কাৰণে আমি কিছুমান বস্তু এডপ্ট কৰিব লাগিব বাট দেট ইজ নট দ্য সলিউশ্যন আপুনি চাওক যেতিয়া মানুহ জন্ম হৈছিল মানে মানুহ যেতিয়া দুনিয়াত আহিছিলে তেতিয়া হাজাৰ বছৰ উইদাউট এনি চিষ্টেম অফ ট্ৰিটমেণ্ট উইদাউট এনি মেডিচিন তেওঁলোকে ছাৰ্ভাইভ কৰিছিল নট বিকজ নেচাৰ ৱাজ ভেৰি কাইণ্ড তাতে ধুমুহা হোৱা নাই মহামাৰী হোৱা নাই বাট বিকজ দে হেড বেটাৰ ইমিউনিটিটো কমিল কেনেকৈ when we started living a natural life ৰাতিপুৱা পানী খাব লাগে আমি উঠি চাহ কাপ খাইছোঁ লাহে লাহে সিজাই থকা ফুডটো খালে বেলেগ ভাল বেছি ভাল তাতে আমি ফাষ্ট ফুড খাইছোঁ তো ফাষ্ট ফুড খালেতো অন্যায় কৰিব ডিজিজ ইজ নাথিং বাট দ্য ব্ৰকেন ল অফ নেচাৰ এণ্ড ডক্টৰ ইজ নাথিং বাট দ্য প্লিডাৰ ইন দ্য কোৰ্ট অফ নেচাৰ ইফ ইউ হেভ কমিটেড মিষ্টেক ইউ উইল বি পানিছড ফৰ দেট ঠিক আছে মই মহাদেৱ ডেকাৰ ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে মই দৃষ্টিপাতত ল'ব খুজিছোঁ এক চমু বিৰতি কণ্টেক্ট বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ মই মহাদেৱ ডেকা ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ আমি সকলোৱে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ কথা কৈ আহিছোঁ কিন্তু বাস্তৱ ক্ষেত্ৰত শেহতীয়াভাৱে এই বিষয়টোৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছেনে নাই আৰু এটা কথা মই এইখিনিতে আপোনাক সুধি লওঁ সামাজিক ব্যৱধান বা মুখত মাস্ক মাৰি শাৰীৰিক অনুশীলন
বা বিভিন্ন ধৰণৰ যিকোনো শাৰীৰিক মই জিমত যোৱাৰ কথাটো কোৱা নাই খোজ কঢ়া দৌৰা সম্ভৱ হয় নে নহয় নাই সেইটোতো এটা বহুত আনচাইণ্টিফিক বাইদেউ বেছি ভালকৈ গম পাওঁ তথাপিতো মই যিখিনি জানো কৈছোঁ আচলতে মাস্ক এটা বস্তুৱে আমি মাস্ক পিন্ধিলে আমি মলত যদি যাওঁ মাস্কটো পিন্ধিলে এটলিষ্ট আমি অকণমান ছেফ হৈ থাকিব পাৰিম কিন্তু জিমটো এটা এনেকুৱা বস্তু আমি মাস্ক পিন্ধি এক্সাৰচাইজ কৰিব নোৱাৰোঁ কাৰণ এক্সাৰচাইজটো হ'ল এনেকুৱা যে য'ত আমাৰ ব্ৰিডিং এক্সাৰচাইজ কৰোঁ আমি আমাক বেছি অক্সিজেন লাগে ধৰা মই কিছুমান স্কোৱাট যোনে এক্সাৰচাইজ কৰি গম পাব স্কোৱাট কৰিলে আমাৰ অক্সিজেন ডিমাণ্ডটো বেছি হয় সেইখিনি যদি মাস্ক পিন্ধি মই কলেপছো কৰিব পাৰোঁ আৰু বহুত সেনেকুৱা চাইণ্টিফিক সেয়াও আছে যে বডিত কাৰ্বন ডাই অক্সাইডৰ ৰিটেনশ্যনটো বাঢ়ি যাব পাৰে বহুত চাইড এফেক্ট হ'ব পাৰে কিন্তু এইটো নহয় এইটো এনেকুৱা হৈছে যে আমাৰ জিমত এতিয়া মেইনলি গুৱাহাটীতে মই কৈছোঁ যে 100ৰ ওপৰত জিম আছে আৰু সেই জিমখিনিত প্ৰফেচনেল বডি বিল্ডাৰ যথেষ্ট আছে গোটেই অসমতে প্ৰফেচনেল বডি বিল্ডাৰ যথেষ্ট অসমৰ প্ৰফেচনেল পটেঞ্চিয়েল থকা বডি বিল্ডাৰ আছে ভাল বডি বিল্ডাৰ আছে তেখেতসকলে জিমত ট্ৰেইন আপ কৰি তেখেতসকলে নিজৰ জীৱিকাও নিৰ্বাহ কৰি আছে ধুনীয়া শৰীৰ এটা বনাইছে বেলেগকো শিকাইছে আৰু গেমবিলাকো খেলি আছে কিন্তু যেতিয়া 3 মাহ যেতিয়া বহি গ'ল তেখেতসকলৰ বহুত অসুবিধা হৈছে এইকাৰণে যে এটা বডি বিল্ডিং কৰা ল'ৰা বা এটা বডি বিল্ডাৰৰ কি হয় তেখেতৰ বডিটোৱে মানে তেখেতৰ এটা সম্পদ হেল্থ ইজ ৱেল বুলি আমি যিটো কওঁ বডি বিল্ডাৰৰ হেল্থটো ধুনীয়া হৈ থাকিলে তেতিয়া গ্লাছত দেখি মানুহজনে বহুত ছেটিছফাই হৈ থাকে এক্টিভ হৈ থাকে তেখেতক দেখি 10জন মানুহ এক্সাৰচাইজ কৰে কিন্তু সেই বস্তুটোৰ পৰা আজি 3 মাহ ধৰি ল'ৰাখিনি এক্সাৰচাইজ কৰিব পৰা নাই জিমবিলাক বন্ধ হৈছে গতিকে মই গভৰ্ণমেণ্টক এইফালৰ পৰা কৈছোঁ যদি তেখেতসকলৰ চৰকাৰৰ কিবা এনেকুৱা যদি কিবা আছে যে ল'ৰাখিনিক এটলিষ্ট বিশেষকৈ য়ং জেনেৰেশ্যন যিখিনি বডি বিল্ডিঙৰ লগত জড়িত তেখেতসকলক যদি ফাইনেন্সিয়েলি যে এককালীন সাহাৰ্য এটা কৰি তেখেতক এটলিষ্ট খোৱাৰ সুবিধা এটা কৰি দিয়ে কিন্তু আমি সকলোৱে জানো বডি বিল্ডিং কৰা ল'ৰা এটাই যথেষ্টখিনি এগুৱাইছে বেলেগে যদি 3টা খায় এগুৱাইছে 10টা খায় গতিকে যদি গভৰ্ণমেণ্টৰ ফালৰ পৰা এটলিষ্ট ল'ৰাখিনিক এটা এককালীন সাহাৰ্য এটা দিয়ে আৰু জিমৰ যিবিলাক অ'নাৰখিনি আছে আজি 3 মাহ ধৰি বহি আছে তেখেতসকলে ভাড়া দিব পৰা নাই তেখেতে ইলেক্ট্ৰিচিটি বিল দিব পৰা নাই এইটো বিৰাট আৰু এনেকুৱা হ'লে আমাৰ ইণ্ডাষ্ট্ৰিটো বন্ধ হৈ যাব গতিকে যদি এনেকুৱা যদি কিবা তেখেতসকলে যদি পাৰে এটলিষ্ট যে ভাড়াখিনি যদি অলপ কমাই দিয়ে বা ইলেক্ট্ৰিচিটি বিলটো যদি মাফ কৰি দিয়ে মই ভাবোঁ যে আমাৰ যিখিনি অ'নাৰখিনি যথেষ্ট সকাহ পাব আৰু ইণ্ডাষ্ট্ৰিটো চলি থাকিব নহ'লে এই ইণ্ডাষ্ট্ৰিটো বন্ধ হৈ গ'লে আমাৰ যথেষ্ট লছ আৰু য়ং জেনেৰেশ্যনখিনিক আমি এনেকৈ নষ্ট হৈ যাব দিব নোৱাৰোঁ আচলতে হয় মই ডক্টৰ শৰ্মা পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ বহুতে আশংকা প্ৰকাশ কৰিছে যে কৰোনা যিটো ভাইৰাছ সেই ভাইৰাছটোৱে ঠাই বিশেষে চৰিত্ৰ সলনি কৰিছে যাৰ বাবে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মই নামটো পাহৰিছোঁ তেখেতৰ এজন বিশেষজ্ঞই কৈছে যে এনে হ'লেও আচৰিত হ'বলগীয়া নাথাকিব যিধৰণে HIV-ৰ কোনো ধৰণৰ প্ৰতিষেধক আৱিষ্কাৰ আজিলৈকে হোৱা নাই সেইধৰণে হয়তো কৰোনাৰো নহ'ব সেই আশংকা আপোনালোকৰো হয় নেকি কেতিয়াবা হয় সেই আশংকা আমাৰো হৈছে যিহেতু এটা ভাইৰাছ আৰু ভাইৰাছৰ ষ্ট্ৰেইন কেইবাটাও আছে গতিকে প্ৰত্যেকটো ষ্ট্ৰেইনৰ এগেইনষ্টে কাম কৰা এটা ওৱান ছিংগল ভেকচিন ইজ ভেৰি ডিফিকাল্ট কৰাটো তথাপিও আমাৰ খুব মানে ৰেপিড প্ৰগ্ৰেছ হৈ আছে এই ভেকচিনেশ্যনৰ ক্ষেত্ৰত গতিকে এতিয়াও খুব আৰ্লি হৈ আছে ক'বলৈ যে ভেকচিন নোলাব বুলি হয়তো ওলাবও পাৰে বাট ইট উইল টেক টাইম সময় লাগিব আৰু যিটো কৈছে আপুনি ভাইৰাছটো সলনি হৈ আছে জেগাই ৰিপ্লাই ভাইৰাছৰ ষ্ট্ৰেইনবোৰ আচলতে বেলেগ থাকে আৰু মাজতে এটা ৰিপৰ্ট ওলাইছিলে যে ইটালীৰ এজন ডক্টৰে বিশেষজ্ঞ এজনে কৈছিলে যে ভাইৰাছটোৰ ভিৰুলেঞ্চটো কমিছে যদিও আমি দেখা গৈছে যে এতিয়াৰ যিখিনি নতুন স্পট আহিছে COVID-19 কেছবোৰৰ ফেটেলিটিটো কম মানে কেছ ফেটেলিটিটো কম কিন্তু জেগা অনুসৰি আকৌ সেইটো বেলেগ ভিন্ন ৰূপ এটা দেখাইছে যেনে কিছুমান জেগাত কেছ ফেটেলিটিটো বহুত বেছি মৰ্টালিটিটো বেছি কিছুমান জেগাত মৰ্টালিটিটো কম সেইটো এটা লোকেল ইমিউনিটিটো বা এনভাইৰনমেণ্টেল কণ্ডিশ্যনটো লৈ হ'ব পাৰে কিন্তু চাইণ্টিফিকেলি এতিয়াও প্ৰমাণ হোৱা নাই যে ভাইৰাছটোৰ ভিৰুলেঞ্চটো কমিছে গতিকে এতিয়াও ভাইৰাছৰ একজেক্টলি চাৰ্চটো মানে যেনেকৈ এটা ভাইৰেল ইট ৱাজ এ পেণ্ডেমিক এইটোৰ নিচিনা পেণ্ডেমিক চ' এইটো 2-3 বছৰ থাকিছিলে কিন্তু গতিকে এই ভাইৰাছটোৰ যিটো আপোনাৰ ক্ষমতা কৰা ডিজিজ কৰা সেই শক্তিটো হয়তো 2-3 বছৰলৈকে একেটা শক্তিতে থাকিব পাৰে খালি আমি জনসাধাৰণক এইটোৱে কৈছোঁ যে যদিও ভাইৰাছটোৰ মৰ্টালিটিটো কম এচিম্পটমেটিক কেছ বেছি কিন্তু এইটো নহয় যে আমি ইয়াৰ আতংকটোৰ পৰা আমি আঁতৰি থাকিম আমি ভয় নোখাই পেলাই আগৰ নিচিনাকৈ আকৌ এক্টিভিটিজবোৰ আৰম্ভ কৰিম ছ'চিয়েল ডিষ্টেঞ্চিং মাস্ক পিন্ধা হেণ্ড ৱাশ্বিং এই প্ৰিন্সিপলছখিনি আমি যেতিয়ালৈকে ভাইৰাছটো হয় 2-3 বছৰলৈকে আমি এইটো কিন্তু মেইনটেইন কৰিব লাগিব ইট উইল বি এ নিউ নৰ্মেল লাইফ যিটো কোৱা হৈছে গতিকে এই প্ৰিকশ্যনছখিনি ষ্টেণ্ডাৰ্ড প্ৰিকশ্যনছখিনি বিশেষকৈ
যিখিনি আমাৰ এল্ডাৰলি মানুহ আছে বা যিখিনি আমাৰ যিবিলাক মানুহৰ লগত কোমৰবিড ডিজিজ আছে যেনেকৈ কেঞ্চাৰ আছে বা ডায়েবেটিছ আছে হাই প্ৰেছাৰ আছে হৃদৰোগ আছে এষ্টমা আছে গতিকে সেইসকল লোকক অলপ বিশেষ প্ৰটেকশ্যন এটা দি পেলাই ৰখাটো উচিত মানে নতুন নৰ্মেল লাইফ হয় এটা হয় আৰম্ভ we কৰিব have নিউ to get নৰ্মেল used লাইফ to it হয় used to it হয় মই ডাক্তৰ বৈশ্য আপোনাৰ ওচৰলৈ যে কৰোনাৰ বিৰুদ্ধে যিখন যুঁজ ভাৰত চৰকাৰে আৰম্ভ কৰিছে আয়ুষ মন্ত্ৰণালয়ৰ সন্মুখত ৰাখি আৰম্ভ কৰিছে তেওঁলোকে বিভিন্ন পৰামৰ্শ দিছে কেনেকৈ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰি বা কেনেধৰণে এই ভাইৰাছটোৰ এটেক নোহোৱাকৈ আমি আমাৰ শৰীৰটোক ৰক্ষা কৰিব পাৰোঁ আপুনি এজন আয়ুৰ্বেদ শাস্ত্ৰৰ সৈতে জড়িত ব্যক্তি হিচাপে মই যদি কওঁ দৰ্শকে বুজি পাব পৰাকৈ সহজভাৱে আপুনি বুজাই দিব পাৰিবনে প্ৰথমতে মই কৈছোঁ যে এই অকণমান কৈ লৈছোঁ মই যে এতিয়া যিটো মানে ভাইৰাছৰ কথা কোৱা হৈছে যে কি কৰি আছে আয়ুষ মন্ত্ৰালয়ে মই প্ৰথমতে কৈছোঁ যে ভাৰত চৰকাৰৰ ফালৰ পৰা আয়ুষ মন্ত্ৰালয়ে এখন মানে গাইডলাইন জাৰি কৰিছে তেওঁলোকে যে একদম চিম্পুল কেতবোৰ পদ্ধতি কৈছে প্ৰথমতে কৈছে যে গৰম পানী খাব দিছে ঘনাই অকণমানকৈ গৰম পানী খাব দিছে কাৰণ গৰম পানী খালে আমাৰ শৰীৰত ব্লাড চাৰ্কুলেশ্যন বাঢ়ে আৰু বডি ইমিউনিটি বাঢ়ে এইটো এটা প্ৰমাণ আমাৰ ৰিচাৰ্চতো দেখা গৈছে দ্বিতীয় কথাটো কৈছে যে ভাইৰাছটো যিহেতু নাকেৰে বা মুখেৰে সোমায় গতিকে তেওঁলোকে কৈছে যে নাকত আমাৰ এটা আয়ুৰ্বেদিক পদ্ধতিত এটা আছে কি যে নাকেৰে ঔষধ দিয়াক কয় নস্য বুলি কোৱা হয় অকল নাকত নেজেল ড্ৰপৰ কথা নহয় কেতবোৰ ঔষধি দিয়া যায় এই চিম্পুল কথা কৈছে যে তিল তেল বা এটুপকৈ বা আপোনাৰ নাৰিকল তেল এটুপকৈ দুটা নাকত দিব দিছে যেতিয়া আপুনি বাহিৰত ওলাই যাওঁ ছাপ'জ যেনেকৈ মই আহিছোঁ মই নিজে ইউজ কৰি আহিছোঁ যে দুটোপাল মানে তিল তেল নাকত দি আহিছোঁ তেতিয়া কি হ'ব নেজেল মিউকোজেল বেৰিয়াৰ নাকেৰে যদি মোৰ কিবা ভাইৰাছে সোমাওক বা যিকোনো ভাইৰাছ বুলি নহয় যিকোনো বস্তু সোমালে ই ডাইৰেক্টলি মিউকাছ মেমৰত এটাচ হ'ব নোৱাৰে যাৰ ফলত শৰীৰৰ ভিতৰত প্ৰৱেশত বাধা হয় তৃতীয় কথাটো হৈছে কি মুখত যিকোনো কৈছে যে হয় মানে কি তিল তেল নতুবা নাৰিকল তেল অকণমান সময় ৰাখি মুখখন ধুই দিব দিছে কুহুমীয়া গৰম পানীৰে ইয়াৰ উপৰি কেতবোৰ কথা কৈছে যে আমি হালধি বা আপোনাৰ সৈন্ধৱ লৱণ যিটো সৈন্ধৱ লৱণ পায় হালধি সৈন্ধৱ লৱণ কুহুমীয়া গৰম পানীত মিহলাই উতলা গৰম পানীত আমি যে ভেপাৰ লওঁ নাকেৰে যদি আমি শুঙো তেতিয়াও নেজেল মিউকোজেল বেৰিয়াৰ বাঢ়ে পুদিনা পাতৰ গোন্ধ ল'লেও বাঢ়ে গতিকে লং যদি আমি দিওঁ তেতিয়াও বাঢ়ে গতিকে সেইটো আমি কৰিব পাৰোঁ কিবা পৰিমাণটো কৈ দিব নেকি মই যিটো কথা কৈছোঁ যে যদি হিচাপৰ খেলি মেলি হয় মৌজোল আৰু নেমু টেঙা নেমু ৰস খোৱাটো পানীৰ লগত গৰম পানীৰ লগত খোৱাটো ভাল মোৰ লগৰ ল'ৰা এটাই সি দিনে 1 বটলকে মৌজোল খাবলৈ আৰম্ভ কৰিলে কি ধৰণে এতিয়া যিহেতু আমি খোৱাৰ কথা কোৱা নাই যেতিয়া আমি যিহেতু কৈছোঁ যে এইটো গাগলিঙত কোনো বিশেষ কথা নাথাকে ছাপ'জ মুখখন ধুব লাগিলে এচামুচ বা আধা চামুচ আপুনি হালধি দিলে আধা চামুচ হালধি কুহুমীয়া গৰম পানীত অকণমান তাত মানে আধা চামুচমান মানে নিমখ মিক্স কৰি দিলে 1 গিলাচ গৰম পানীত উতলা গৰম পানীত আপুনি গাগলিং কৰক যেনেকৈ গাগলিং কৰিব পাৰে সেইটো এটা কৰিব পাৰে ঠিক তেনেকৈ যিটো শুঙাৰ কথা ক'লোঁ মই নেজেল ভেপাৰ যিটো ল'ব পাৰে সেইটোতো আপুনি আধা চামুচ তাত দিলে বা তাৰ লগত দুটামান 5-6-7টামান মানে পদিনাৰ পাত দি দিলে 2-3টামান ডাল কি আপোনাৰ কি লং দিলে একো অসুবিধা নহয় খোৱাৰ ক্ষেত্ৰত অলপমান মানে এটা ড'জ মেইনটেইন কৰিব লাগিব কিন্তু এইখিনি যিটো কৈছোঁ নেজেল মুখেৰে বা নাকেৰে শুঙিব পাৰি এইটো আমাৰ কৰাৰ কোনো আপত্তি নাথাকে এইটো কথাটো কৈছে তৃতীয় কথাটো কৈছে যে ভাৰত চৰকাৰে যে চাহ বনাই খাব দিছে যে প্ৰত্যেকৰ ঘৰত আমি চাহ খাওঁ চাহপাতৰ চাহ খাওঁ গতিকে চাহ এটা কৈছে যে চাহটোত কৈছে যে 4বিধ ঔষধৰ কথা কৈছে প্ৰথম একদম ঘৰত আমাৰ মানে পোৱা যিটো ঔষধি তুলসী পাতৰ কথা কৈছে তুলসী পাত কৈছে তাৰপিছত কৈছে ডালচেনিৰ কথা কৈছে শুকান আদা কেঁচা আদা নহয় কিন্তু শুকান আদা আৰু আপোনাৰ কৃষ্ণমৰিচ মানে যিটো কয় জালুক বুলি যিটো কয় জালুক ইয়াৰ পৰিমাণ কিন্তু আছে কাৰণ এইটো যিটো আপুনি কথাটো কৈছে যে পৰিমাণটো খুব ইম্পৰ্টেণ্ট ইয়াৰ পৰিমাণটো এনেকুৱা যে আপুনি তুলসী পাত 4 ভাগ শুকান আদা 2 ভাগ ডালচেনি 2 ভাগ আৰু এভাগ হ'ব লাগিব জালুক কাৰণ জালুকটো বহুত কাঢ়া হয় আৰু এইটো মিক্স কৰি লৈ 3 গ্ৰামকৈ দিনত 2 বাৰ চাহ বনাই খাব পাৰি চাহ বনাই খোৱাৰ নিয়মটো কেনেকুৱা ছাপ'জ 2 কাপ পানী ল'লে 2 কাপ পানীত এচামুচ বা 3 গ্ৰাম এচামুচ আপুনি বইল কৰিব যেতিয়া পানীখিনি আধা থাকিব তাৰ 1 কাপ থাকিব চাহৰ দৰে খাওক কেনেকৈ খাব ইয়াৰ লগত অকণমান খিচমিচ ধৰক এচামুচ খিচমিচ আপুনি থেতৰাই দিব পাৰে অলপ খাই ভাল লাগিব আৰু এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি আছে খিচমিচত তাৰ লগত নেমু দিব পাৰে বা গুড় দিব পাৰে একোদিন যিখিনি মানে যি বিচাৰে এইটো বস্তু যদি আপুনি চাহ হিচাপে খায় তেতিয়া এইটো গভৰ্ণমেণ্টে কৈছে যে চাহ হিচাপে সকলোৱে খাব লাগে আৰু এইটো আমাৰ আয়ুষ মন্ত্ৰালয় আপোনালোকে এতিয়া বনাইছে নে নাই বনাইছোঁ আমি মই ক'ব বিচাৰিছোঁ মই ইয়াত দেখা বিচাৰিছোঁ যে এইটো আচলতে আমাৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ আমি মানে যিখিনি আমাৰ জালুকবাৰী হয়
গুৱাহাটীৰ চৰকাৰী মহাবিদ্যালয়ত আমাৰ যিটো শিক্ষক সন্থা আছে শিক্ষক সন্থাই আমি নিজৰ পইচাৰে ৰাইজৰ কাৰণে আমি মানে ৰোগীসকলৰ কাৰণে আমি এইটো বনাই ওলাইছোঁ আমি এইটো চৰকাৰী ধন নহয় নিজৰ পকেটৰ পইচা আমি বনাইছোঁ আৰু সম্পূৰ্ণ নিজে আমি কালেক্ট কৰি লৈছোঁ এই ঔষধটো এই ঔষধটোৰ নাম হৈছে আমি আয়ুষ কোৱাড বুলি চৰকাৰে কৈছে ইয়াতে 4বিধ ঔষধ আছে দেখা পাইছে আৰু বনোৱা পদ্ধতি কেনেকৈ বনাব লাগে বনোৱা কথা কৈ আছে আৰু ইয়াতে এই চিম্পুল মানে একদম গুড়ি নহয় এইটো একদম গুড়ি নহয় অলপমান জবকুট বুলি কয় আমাৰ ইয়াতে মানে এইটো চাহ বনাই খাব পাৰে আজুইনৰ যিটো তেনেকুৱা ধৰণৰ গতিকে এইটো খাব পাৰে চবে কোনো আপত্তি নাথাকে আৰু এতিয়াতো মাৰ্কেটত বহুত ফাৰ্মাচী বনাইছে বহুত ফাৰ্মাচী এটা কথা কওকচোন মোক এই বস্তুটো ব্যৱসায়িকভাৱে আপোনালোকে কৰিব নোৱাৰে নেকি আজি অসম চৰকাৰে আপোনালোকৰ সহযোগত এই চাহটো বনাই অন্য বাদ দিয়ক যিখিনি কোৱাৰেণ্টাইন চেণ্টাৰখিনি দিব নোৱাৰে নেকি 100% পাৰে আমি এই কথাটো অলৰেডি গভৰ্ণমেণ্টক আমি জনাইছোঁ আমি বিচাৰিম যে যিবিলাক আমাৰ ধৰক কোভিড চেণ্টাৰ আছে এতিয়া আমাৰ আয়ুৰ্বেদিক মহাবিদ্যালয় কোভিড চেণ্টাৰ মানে হিচাপে গঢ় দিছে যদি আয়ুৰ্বেদিক মহাবিদ্যালয়ত দায়িত্ব দিয়া হয় যে আপোনালোকে এটা কাম কৰক যে এই যিবিলাক চেণ্টাৰত যিখিনি আহিছে ৰাতিপুৱা আবেলি আপোনালোকে একাপ চাহ খুৱাওক সোণাপুৰ আছে কাষত আমাৰ বেছি দূৰ নহয় আমাৰ এই শিঙিমাৰীখন আছে এইটো একদম ইজি কথা এইটো খোৱাত কোনো চাইড এফেক্ট ঘৰ কোনো কথা নাথাকে আমি খাই থাকোঁ এইটো গতিকে যদি চৰকাৰে যদি পাৰ্মিশ্যন দিয়ে তেতিয়াহ'লে নিশ্চয় কৰিব পাৰি এইটো আমি কৰিব পাৰি প্লাছ এই কথাটো যদি চৰকাৰে অলপমান আগভাগ লয় তেতিয়াহ'লে ব্যৱসায় ভিত্তি বনাব পাৰি আৰু এইটো বহুতে বনাইছে বহুত কোম্পানী বনাইছে কিন্তু আমি বনোৱা আৰু কোম্পানী বনোৱাৰ পাৰ্থক্য থাকিব আমি এই ঔষধ প্ৰতিবিধ ঔষধ আমি নিজে কালেক্ট কৰিছোঁ আমি নিজে গৈছোঁ আমি হাজত আমি যোনে যদি হাজত কোনোবাই চাই আছে গম পাব হাজত আমি নিজে গৈ তুলসী পাত আনিছোঁ চেদত শুকাইছোঁ আমাৰ এটা টিমে তাত বনাইছে প্ৰতিটো মানে এক্সপাৰ্টে বনাইছে আমাৰ নিজৰ মানে যিটো ড্ৰাগ টেষ্টিং লেবৰেটৰী আছে আমি টেষ্ট কৰিছোঁ এনেকুৱা নহয় যে আমি এইটো মাৰ্কেটতো দিয়াই নাই আমি এনেই বনাইছোঁ আমাৰ ড্ৰাগ টেষ্টিং লেবৰেটৰী আছে ড্ৰাগ টেষ্টিং লেবৰেটৰী এই ঔষধবিধৰ আমাৰ টেষ্ট কৰা হৈছে ইয়াত মানে কেমিকেল ভেলু কেনেকুৱা থাকিব ইয়াত মানে যিটো ধৰণৰ যি টেষ্ট কৰিব লাগে গোটেইখিনি টেষ্ট কৰা হৈছে আৰু ইয়াতে ষ্টেণ্ডাৰ্ডাইজ বনোৱা হৈছে হয় মই দৃষ্টিপাতত পুনৰ ল'ব খুজিছোঁ এটা চমু বিৰতি তাৰপিছত আৰু কথা পাতিবলগীয়া আছে বিশেষকৈ প্ৰতিৰোধ ক্ষমতা যিটো মূল সংগ্ৰাম যিহেতু ঔষধ ওলোৱা নাই প্ৰতিষেধক ওলোৱা নাই কি ধৰণে বেমাৰটো মোৰ শৰীৰলৈ নহাকৈ তাক বাহিৰতে ৰাখিব পাৰি সেইটোৱে হ'ব এই মুহূৰ্তত মূল কথা সেই বিষয়ে আমি কথা পাতিম কিন্তু তাৰ পূৰ্বে দৃষ্টিপাতত ল'ব খুজিছোঁ এক চমু বিৰতি খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ মই ডাক্তৰ মিশ্ৰ আপোনাৰ ওচৰলৈ আহিছোঁ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে কৰোনাৰ মহামাৰীৰ আৰম্ভ হোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তত আৰম্ভ হোৱাৰ লগে লগে অসমৰে বহু হোমিঅ' চিকিৎসকে দাবী কৰিলে যে তেওঁলোকে কৰোনাৰ প্ৰতিষেধক দিয়ে আনকি বহুকেইজন হোমিঅ' চিকিৎসকে ঘৰৰ সন্মুখত পোষ্টাৰো জাননীও এৰি দিলে যে কৰোনাৰ প্ৰতিষেধক পোৱা যায় আচলতে এইটো কিমান দূৰ সঁচা কথা সঁচাকৈ কৰোনাৰ প্ৰতিষেধক হোমিঅ'ত আছে নেকি হোমিঅ' শাস্ত্ৰত আছে নেকি জিনাছ এপিডেমিকাছ বুলি এটা কথা আছে এপিডেমিক যেতিয়া এটা হয় তেতিয়া আমাৰ গাইডলাইন মতে 100টা বা 200টা কেছ আমি ভালকৈ হোমিঅ'পেথিক হিচাপে কেছ টেকিং কৰিব লাগিব যিহেতু চিমটমবোৰ মোটামুটি একেই থাকে সেইকাৰণে এই 200 কেছটোৰ ওপৰত বেছ কৰি পেলাই ৰিচাৰ্চ কৰি পেলাই ৰেপাৰ্টাৰাইজেশ্যন কৰি পেলাই এটা মেডিচিন ওলাব যিটো মেডিচিন প্ৰত্যেকজন মানুহ যিজনক হৈছে তেওঁলোককো খাব আৰু যাৰ হোৱা নাই তেওঁলোকক খাব যিবিলাক হোৱা নাই তেওঁলোকে খালে তেওঁলোকৰ প্ৰটেকশ্যন হৈ যাব আৰু হোৱা মানুহ খালে ঠিক হৈ যাব কিন্তু কথা হৈছে যে আমাৰ যিহেতু টিম এটা ৱৰ্ক এজন মানুহ ইণ্ডিভিজুৱেল এইটো কৰিব নোৱাৰে আৰু যিবিলাক মেডিচিন মানুহ দি আছে তাতে ভেৰিয়েশ্যন আছে কোনোবা কেম্ফৰ দি আছে কোনোবা ইউপেটৰিয়াম দি আছে কোনোবা আৰ্ছেনিক দি আছে আৰু তাৰ উপৰি কি হৈছে যে ড'জটোৰ কথাটো আছে আৰ্ছেনিক 30 এবাৰকে এক ড্ৰপকে দুবাৰ দিনে 3 দিনলৈকে খাব লাগে whether it is applicable to everyone a pregnant lady can take it a man having medicine for cancer or diabetes or thyroid or heart problem he can also take it safely আমি সচৰাসচৰ যেটো গম পাওঁ যে সাইড ইফেক্ট নাই যাৰ অ্যাকশন আছে তাৰে ৰিঅ্যাকশন আছে এটো তো হ'ব নোৱাৰে সাইড ইফেক্ট কেতিয়া হ'ব যেতিয়া ভুল হ'ব তেতিয়া ৰং ডোজ প্ৰেসক্ৰিপশন হ'ব তেতিয়া ভুল হ'ব আৰু নন সাইড ইফেক্ট নাই কিছুমান মেডিচিনৰ এলোপেথিক মেডিচিন স্পেসিফিক্যালি বেয়া নাপাব মেম নন সাইড ইফেক্ট আছে যে পাৰ্টিকুলাৰ এটা মেডিচিন খালে এটো এনেকুৱা হাৰ্ম এটা কৰিব এসিডিটি কৰিব চকুৰ নাৰ্ভবিলাক ড্ৰাই কৰি দিব
তেনেকৈ হোমিওপেথিক বা আয়ুৰ্বেদিক মেডিচিনত তেনেকৈ ছাইড ইফেক্ট নাই বুলি কয়, মানুহ ছেফলি ল'ব খোজে, কিন্তু সেইটো মিন নকৰে। মানে সেইটো হৈছে যে ৰাইট ড'জ, ৰাইট পাৱাৰ, ৰাইট ৰেপিটেশ্যনত মানে ল'ব লাগিব, আৰু তাৰ কাৰণেতো কোৱালিফাইড ডক্টৰ লাগিব, আৰু যিহেতু Dose ঠিক হ'ব লাগিব। ড'জ ঠিক হ'ব লাগিব, আৰু একশ্যন থাকিলে ছাইড এফেক্ট থাকিব। বডি ৰেজিষ্টেঞ্চ হিচাপে, ইমিউনিটি হিচাপে তাৰ পাৱাৰটো বেলেগ বেলেগ হ'ব। আপোনাক 36 চাইজৰ টি চাৰ্ট বিক্ৰী কৰিছে, কটন হাফ, আপুনি এটা দোকান খুলিছে, কেইজন কাষ্টমাৰক ছেটিছফাই কৰিব পাৰিব? কাৰোবাৰ 34 লাগে, কাৰোবাৰ 38 লাগে, কাৰোবাৰ হাফ নালাগে, কাৰোবাক ফুল নালাগে, কাৰোবাৰ Variety কটন ৰাখিব নালাগে। লাগিব। So you have to satisfy yourself, and that is individualization. In homeopathy, we believe that individual approach is the best approach. Individualization to হ'ব লাগিব। মই ডেকা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। সকলোৰে প্ৰয়োজনীয় কথা এটা, এতিয়া মানুহ জিমলৈ যাব পৰা নাই, অকল জিমৰ সৈতে যিসকল জড়িত শৰীৰ চৰ্চাবিদ বা ট্ৰেইনাৰ সেইসকলেই নহয়, যিসকল গ্ৰাহক তেওঁলোকৰো সমস্যা সদায় হৈছে। যোৱা মানুহ আছে কিছুমান, আৰু কেৱল সেইসকলৰে নহয়, কোনোবা ৰাতিপুৱা খোজকাঢ়িবলৈ যায়, সন্ধিয়া খোজকাঢ়িবলৈ যায়, তেওঁলোকো মুকলি মনেৰে যাব পৰা নাই। সেইসকলৰ বাবে নিজৰ শৰীৰটো ঘৰতে তেওঁলোকে কি ধৰণে যোগাভ্যাস বুলিয়ে কওক বা শৰীৰ চৰ্চা কৰি নিজকে ফিট ৰাখিব পাৰিব এই সময়খিনিত? কাৰণ এই সময়খিনিতে মানুহৰ ফ্ৰাষ্ট্ৰেশ্যনটো আটাইতকৈ বেছি হৈছে। তেওঁলোকে কি ধৰণে নিজকে সুস্থ কৰি ৰাখিব, মুক্ত মন বা শৰীৰটো কি ধৰণে, এইটোৱে কি কৰিব? এইখিনি সময়ত কি ষ্ট্ৰেছ, এংজাইটি আৰু ফেয়াৰ তিনিটা বস্তু যেতিয়া একলগ হ'ব, ভেৰি ডেঞ্জাৰাছ। গতিকে এইখিনি বস্তুক আমি কৰিব পাৰোঁ যে আমি যদি ফিজিকেল ফিটনেছ মানে এক্সাৰচাইজ কৰিলে আমাৰ মনটো ভাল লাগে, আমি এনেকুৱা ভাবি ল'ব লাগিব যে আমি এতিয়া এটলিষ্ট আমি ঘৰত সকলোৱে টাইম দিব পাৰিছোঁ, ফুল ফেমিলি। আৰু এনেকুৱা নহয় যে আমি এক্সাৰচাইজ কৰিবৰ কাৰণে জিমতে যাব লাগিব। জিমত গ'লে ভাল, জিমত গ'লে ভাল, কিয় জিমটোৰ এটা এনভাইৰনমেণ্ট বেলেগ, এজনে এনকাৰেজ কৰে, এজনে দেখাই দিয়ে। এতিয়া যথেষ্ট অসুবিধা হৈছে, কিয় ট্ৰেইনাৰ নোহোৱাকৈ এক্সাৰচাইজ কৰাটো অলপ অসুবিধা। তথাপিতো যেতিয়া যিটো পৰিৱেশে যেতিয়া আমি বাধ্য কৰে যে আমি ঘৰত এটলিষ্ট জিমত 1.5 hour আমি এমটি ষ্টমাক ৱৰ্কআউট, এমটি ষ্টমাক মানে আমি যেতিয়া আমাৰ বডি যেতিয়া গ্লুক'জ লেভেল কম থাকে, তেতিয়া হৰমন লেভেল পিক থাকে, মানে GH বুলি কয়, যিটো গ্ৰ'থ হৰমন পিক থাকে। গতিকে সেনেকুৱা এটা এনভাইৰনমেণ্ট আমি বাচিলোঁ যে ৰাতিপুৱা শুই উঠি এক্সাৰচাইজ কৰিবলৈ কথা নাই। মই যদি ভাবোঁ যে মই ইভিনিঙত ৱৰ্কআউট কৰিম, 3 ঘণ্টা আগত ভাল মিল এটা খাম, ভাল এটা মিল খাম, খাই 3 ঘণ্টা বা 3.5 ঘণ্টাৰ পিছত মই ৱৰ্কআউট কৰিম, ফুল ফেমিলি ৱৰ্কআউট কৰিম। 1.5 ঘণ্টা মই ৱৰ্কআউট কৰিবৰ কাৰণে কি ঘৰতে আমাৰ বাৰবেল, ডাম্বেল, পুছআপ, জগিং আমি আৰামছে কৰিব পাৰোঁ। মই নিজৰ ঘৰতে কৰিছোঁ, কিয় মোৰ চোফাটো মই সৰু, মই ইমান ডাঙৰ ঘৰত নাথাকোঁ, ডাবুল বেডৰ ৰুমত থাকোঁ। চোফাটো অকণমান ছাইড কৰি দিছোঁ, চাইকেল এখন মোৰ নিজৰ আছে, বাৰবেল ডাম্বেল অকল আছে, মোৰ মিছেছ য়োগা কৰে, মই কৰোঁ, এটা এনভাইৰনমেণ্ট মই বনাই লৈছোঁ। গতিকে যিটো বস্তু মই এনজয় কৰিছোঁ, প্ৰতিজন মানুহে ঘৰত বনাই ল'ব কৰিব পাৰে আচলতে। কিন্তু কি হয়, হ'ব বুলি থৈ দিয়ে। আৰু মই এই সুবিধাটো তোমাক কৈছোঁ যে কি, আমি যদি বেছিকৈ এনেকুৱা ধৰণৰ নিউজ চাওঁ যিটো বস্তু আমাক হাৰ্ম কৰে, মানে যিটো বস্তু চাই বিশেষকৈ মই কৈছোঁ দেই, মই মানে বডিটো মই বহুত ভাল পাওঁ নিজক। যদি বেয়া যদি মানুহ এজনে যদি কষ্ট পাই থাকে বা ঢুকুৱাই বেছি দেখায়, তেতিয়াহ'লে মই নিজে অসুবিধা পাওঁ। গতিকে সেনেকুৱা ধৰণৰ বেছি নিউজ চালে আমাৰ কিন্তু ইমিউন ছিষ্টেমটো ডাউন হৈ যাব। মোৰ হোৱাটো এইটো। গতিকে মই চাওঁ নিউজ, এনেকুৱা নহয় ইমান চাই নাথাকোঁ নিউজ। গতিকে মই এক্সাৰচাইজখিনি যদি মই ভালকৈ কৰোঁ, ভালকৈ ডায়েট কৰোঁ, মই মনটো যিটো ফূৰ্তি লাগি থাকে, সকলোৱে আহি যাব। মই ডাক্তৰ শৰ্মা, মই আপোনাৰ ওচৰলৈ আহিছোঁ, সম্ভৱতঃ শেষ প্ৰশ্ন হ'ব, সময় প্ৰায় শেষ হৈ আহিছে। আপোনালোকৰ এতিয়াতো হস্পিটেলবিলাকতো নিশ্চয় চিকিৎসক হিচাপে আপোনাৰো বহু সময়ত ভয় লগা এটা পৰিৱেশ সৃষ্টি হৈছে, বহু সময়ত ৰোগীসকলেও সমস্যাৰ সন্মুখীন হৈছে। আপোনালোকে কেনেধৰণে চিকিৎসা চলাইছে আৰু আপোনালোকৰ কৰ্মক্ষেত্ৰত কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ আপোনালোক কেনেকৈ সাজু হৈছে? হয়, মই যিহেতু এটা প্ৰাইভেট ছেক্টৰৰ লগত এছ'চিয়েটেড হৈ আছোঁ, আৰু আমাৰ অসম গভৰ্ণমেণ্টে এতিয়াও COVID-19 পজিটিভ পেচেণ্ট আমাৰ প্ৰাইভেট ছেক্টৰৰ হাতত ট্ৰিটমেণ্টৰ কাৰণে দিয়া নাই। গতিকে যিকোনো COVID-19 পজিটিভ পেচেণ্ট যদি আহে বা ছাছপেক্ট আহে, পজিটিভ বুলি নকওঁ মই, ছাছপেক্ট পেচেণ্ট আহে, আমি সাধাৰণতে ছাছপেক্টবোৰ গভৰ্ণমেণ্ট ছেক্টৰলৈ ডাইভাৰ্ট কৰি দিছোঁ, তাতে তেওঁলোকে টেষ্টিং কৰি তাতে ট্ৰিটমেণ্টটো কৰিছে। এইটো এটা ক্ষেত্ৰত খুব সুবিধা হৈছে, কাৰণ গোটেই চেনেলাইজ হৈ গৈছে। গতিকে এতিয়া প্ৰাইভেট ছেক্টৰত নন ক'ভিড পেচেণ্টবোৰ আমি বেছিকৈ ডিল কৰি আছোঁ, আৰু যিহেতু গভৰ্ণমেণ্টৰ ওপৰত ডাঙৰ লোড এটা পৰি গৈছে, ক'ভিড পেচেণ্ট প্লাছ আগৰ নন ক'ভিড পেচেণ্ট।
গতিকে নন ক'ভিড পেচেণ্টবোৰ আমাৰ প্ৰাইভেট ছেক্টৰত আহিছে প্ৰথম ফাৰ্ষ্ট ফেজ লকডাউনত পেচেণ্টবোৰক আমি খুব আহিব দিয়া নাছিলোঁ বিশেষকৈ যিবিলাক কেঞ্চাৰ ৰোগী কেম'থেৰাপি লৈছিল অকল ছিৰিয়াছ পেচেণ্টবোৰ তেওঁলোকক আহিব দিছিলোঁ বা ইমাৰ্জেঞ্চিবোৰক আহিব দিছিলোঁ কিন্তু এতিয়া লাহে লাহে লকডাউন খুলি অহাৰ পিছত আমাৰ নাম্বাৰ অফ কেচেছবোৰ OPD বা ইমাৰ্জেঞ্চিত বাঢ়িছে আৰু কিন্তু আমি হস্পিটেলবোৰত খুব ধুনীয়াকৈ এটা ছিষ্টেম প্ৰট'কল এটা ডেভেলপ কৰিছোঁ ট্ৰিয়াজ বুলি কয় সেইটো যিটো আগতে যিটো ট্ৰমা বা ৱাৰ লাইক চিটুৱেশ্যনবোৰত ইউজ কৰিছে যে ট্ৰিয়াজত আমি এটা ট্ৰিপল লেয়াৰ স্ক্ৰিনিং কৰোঁ তাতে প্ৰথমতে পেচেণ্টক হিষ্ট্ৰীটো লওঁ কিবা কণ্টেক্ট হিষ্ট্ৰী আছে নেকি বা ট্ৰেভেল হিষ্ট্ৰী আছে নেকি আৰু কোনোবা symptoms আছে নেকি ইনফ্লুৱেঞ্জা লাইক ইলনেছ বা কাহ কফৰ চিমটমছ আছে নেকি আৰু সেই গোটেইখিনি ট্ৰিয়াজিং কৰাৰ পিছত যিটো বিভাগত তেওঁৰ চিকিৎসা ল'ব আহিছে সেই বিভাগত চেনেলাইজ কৰি দিয়া হয় আৰু যদি কাৰোবাক জৰুৰীকালীন হিচাপে ইমাৰ্জেঞ্চি চাৰ্জাৰী বা ট্ৰিটমেণ্ট লাগে তেওঁলোকৰ আমি উইথ ফুল প্ৰটেকশ্যন পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট পিন্ধি ইমাৰ্জেঞ্চি চাৰ্জাৰী আৰু ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট আৰম্ভ কৰিছোঁ আৰু এতিয়া আৰু এটা মানে সুখবৰ যে লাষ্ট 5 to 10 ডেইজৰ পৰা প্ৰাইভেট ছেক্টৰতো COVID-19 টেষ্টিং আৰম্ভ হৈছে গতিকে আমি যিবিলাক প্ৰি অপাৰেটিভ কেছবোৰক আমি স্ক্ৰিনিং কৰিছোঁ এইটো কথাটো ক'ব নোৱাৰি কাৰণ যেতিয়া যদি ভগৱানে নকৰক যদি কেছ বাঢ়ি গৈ থাকে আপোনালোকৰ তালৈ ডাইভাৰ্ট হয় দিল্লী চেলিত অলৰেডি ডাইভাৰ্ট হৈছে দিল্লী মুম্বাইত ডাক্তৰ শৰ্মা ডাক্তৰ বৈশ্য ডাক্তৰ মিশ্ৰ মহোদয় ডেকা মই সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকৰ বহুমূলীয়া সময় ব্যয় কৰি এইখিনি সময় আমাক দিয়াৰ বাবে মই এটা কথাই ক'ব বিচাৰিম যে এটা ৰোগ বা এটা ভাইৰাছে এটেক কৰাৰ পূৰ্বে আমি যিখিনি সতৰ্ক ল'ব লাগে সতৰ্কতামূলক ব্যৱস্থা ল'ব লাগে সেইখিনি যদি লওঁ আৰু যি ধৰণে কৰিলে যি ধৰণৰ ব্যৱস্থা ল'লে সেই ভাইৰাছটোৱে আমাৰ কাষলৈ আহিবলৈ সাহস নকৰিব সেই ধৰণৰ যদি আমি প্ৰতিৰোধমূলক ব্যৱস্থা লওঁ তেতিয়াহ'লে সেইটোৱে হ'ব আটাইতকৈ উত্তম ব্যৱস্থা আমাৰ বিশেষজ্ঞসকলে বিভিন্ন ধৰণৰ কথা ক'লে আয়ুৰ্বেদ শাস্ত্ৰ হোমিওপেথিক শৰীৰ চৰ্চা এলোপেথিক আশা কৰোঁ আপোনালোকে এই কথাখিনি যদি মানি চলে এই ক্ষেত্ৰত বিশেষ লাভ হ'ব বুলি মই আশা কৰিছোঁ আৰু সামৰিব বিচাৰিছোঁ দৃষ্টিপাত ধন্যবাদ